তো হে গাইজ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই কাৰণ এক্সাম আছিল এক্সাম এতিয়া খতম হ'ল ছামাৰ ভেকেশ্যনো ষ্টাৰ্ট হৈছে তো আজি হৈছে মঙলবাৰ তো হনুমান বাবা মন্দিৰত যাই আছোঁ বলক এটা সেয়া কৰি আহোঁ মোৰ কাৰণেও আৰু আপোনালোকৰ কাৰণেও বলক তো এইখন হৈছে মন্দিৰৰ মুখ্য দুৱাৰ মন্দিৰত আহি পেলাই এইটো আমাৰ বৰপেটাৰ হনুমান মন্দিৰ তো মই লাড্ডু চাড্ডু ইমুখে লৈ ল'লোঁ লাড্ডু চাড্ডু লৈ তলত যিহেতু ওপৰত যদিকে চাকি জ্বলোৱাৰ ব্যৱস্থা ভালদৰে নাই তো তলত ধুনীয়া সুন্দৰ ব্যৱস্থা কৰা হৈছে তো মই এগছি চাকি জ্বলাই সেৱা ল'লোঁ ইমুখে সেৱা এটা কাঢ়িলোঁ আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণেও আৰু ইমুখে দেখা পাইছে ভক্তগণৰ সমাগম বহুত ভিৰ হৈছে তো যিহেতুকে আজি মঙলবাৰ তো ভক্তগণৰ বহুত সমাগম হৈছে আৰু ইমুখে হৈছে আমাৰ হনুমান বাবাজী তো পণ্ডিতসকলে এয়া প্ৰসাদ বিতৰণ কৰি আছে লাড্ডু ইমুখে আৰু ইমুখে দেখা পালোঁ যে বাহিৰত মানে কি পায়স বিতৰণ কৰি আছে তো পায়স বিতৰণ কৰি থকাত মই ল'লোঁ আৰু সকলো ৰাইজক মানে বিনামূলীয়াকৈ পায়স বিতৰণ কৰে আৰু ময়ো ফাইনেলি লৈ ল'লোঁ পায়স খাই মানে মোৰ এটা দোকানত যাই আছোঁ মানে কি মোৰ লগৰ দোকানত মেডিচিন নিব আহিছিলোঁ ইমুখে মোৰ লগৰ ছোৱালীটো ইমুখে কাম কৰি আছে বেচেৰাই খালি দিন ৰাত কাম আৰু উপায় নাই গাইজ মই ঘৰত যাই আছোঁ ৰ'ব গাইজ মন্দিৰৰ পৰা ফাইনেলি আমি ঘৰ আহি পালোঁ ঘৰত মানে আহি পালোঁ ইমুখে এক্সাম খতম হৈছে বাৰু ডেইলি ব্লগ কণ্টিনিউ কৰিম তো দেখাম আৰু কালি সৈতে নিশ্চয় এটা নতুন ব্লগৰ সৈতে লগ পাম।